ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। গহপুৰৰ যাত্ৰা শেষ হ'ল আৰু আমি আহি কালি পালোহি তেজপুৰ আৰু এতিয়া যাবলৈ লৈছোঁ মামা ঘৰ। আৰু আমিতো আৰু ইয়াতেতো আমাৰ টমটমে চলে, মানে খুব ওচৰতে ঘৰ, গতিকে আমি টমটমত এয়া মোৰ বেক চাইডে আছে মাইনা আৰু লগত বহি আছে এয়া মা আৰু এইফালে বন্তি মাহী আৰু খোজে। আৰু এটা কথা, বন্তি মাহীয়ে মোক ছাৰপ্ৰাইজ দিবলৈ আহিছিলে আমাৰ ঘৰলৈ আৰু ছেইম ডে মই গুচি গ'লোঁ গহপুৰ। মই গম নাপাওঁ, তাৰপাছত মোৰ বহুত বেছি বেয়া লাগিছে আৰু এতিয়া আহি পেলাই মই বন্তি মাহীক পাই গ'লোঁ। গতিকে বন্তি মাহীৰ লগত এতিয়া থাকি বহুত বেছি এনজয় কৰি আছোঁ। আমি দেখাই আছোঁ বন্তি মাহী আৰু ফচেক আৰু হাঁহি যে ইমান ধুনীয়াকৈ বহি আহিছে দেখাইছোঁ। আৰু এইটো হৈছে আমাৰ কাৱৈমাৰী চেণ্টাৰ। আৰু এতিয়া ইয়াতে আমাৰ চলি আছে থিয়েটাৰ আহিছে, কহিনুৰ থিয়েটাৰ। এয়া আমাৰ মামাহঁতৰ পিছফালখন, এয়া হৈছে মামাহঁতৰ নেমুৰ বাগান এয়া। আৰু ইয়াৰ মাজে মাজে আছে ৰাস্তা। কোন আহিছে মোৰ পিছে পিছে? এয়া নিয়ৰ দৌৰি আহিছে মামাৰ ছোৱালী। আহা, এয়া ককাই এইবিলাকৰ গোবৰ সাৰ দি থৈছে আৰু এতিয়া দেখাবলৈ গৈ আছে এটা স্পেচিয়েল বস্তু। কি হ'ল, তুমি নানামিলা? আজি আমি পুখুৰীৰ মাছেৰে ভাত খাম। অ' এয়া মাছ। সেইটো কি মাছ? তলৰটো বৰালি নেকি? সেইটো বৰালি নিচিনা চিতল মাছ। আৰু এইটো তোমাৰ হেৰি এয়া মাইনাৰ হাতত বোকা। মাইনাৰ অৱস্থা। এজনী আমাৰ নিয়ৰ মাইনা। হাই কোৱা, হাই কোৱা, ধনমণি হাই কোৱা। এতিয়া দেখাম পথাৰখন। ইমান যে ভাল লাগে নহয় এনেকুৱা পৰিৱেশবোৰ। ৱাও, এয়া মামাহঁতৰ পথাৰ। ধান চান কাটি মেলি হৈ গ'ল, এয়া খেৰ পথাৰতে থৈ দিছে। এয়া ইমান ধুনীয়া লাগিছে মোৰ ইয়াতে। ৱাও, মই পাগল হৈ গৈছোঁ। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া পৰিৱেশ। এনি টাইম মোৰ ইয়াতে থাকিবলৈ মন গৈছে। মই এটা ৰীল বনাম দেই। মামাহঁতৰ ঘৰলৈ যেতিয়াই যাওঁ তেতিয়াই বহুত বেছি ফূৰ্তি হয়, একদম সৰুৰে পৰা বুলি আজিলৈকে। মোৰ কাজিন এজনী আছিলে, মোৰ একদম ক্ল'জ আছিলে। তাইক মই বহুত বেছি মিছ কৰোঁ। এতিয়া বাৰু সেইবিলাক মই আপোনালোকক নকওঁ। আৰু মই যিমান বেছি ফূৰ্তি কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। নেমু আনিলা গুৱাহাটী নিবৰ কাৰণে? এয়া চা, এইটো পাৰি। অ' মা, এইটো তুমি ঢুকি পাবা এইটো। মাৰ হাতখনৰ বিষ আছিলে। আই ফৰগট, সৰি। এই ওপৰে চাচোন। ওপৰে চাব লাগে। এইফালে আছে বাৰু বহুত কেইটা আছে। গুৱাহাটীত নেমুৰ দাম 20 টকাত দিয়ে দুটা। সেয়েহে আমি চকুৱে টকুৱে লাগিব দেই। সোমাইছে চা। কিয় তাত সোমাইছ আকৌ? এইফালে নাই নেকি? এইফালে আছে, পাবি দেই। ধমেশ্বৰ নেমু কেইটা নাহিছেই। ধমেশ্বৰ হাততহে আহে। কষ্ট ফল যে বুজিছ। আমলিটো যদি জোকা খাই যায়। আইতা নেমু বাগান খালি মই কৰি দিলোঁ। এনেকুৱাকে আহিছে মানে নেমু ল'ম বুলি আহিছে তাই। কাকাই খৰি কাটি আছে। কাকা হাই দিয়া। এই কাকাই হাই দিব লাগে।
আৰু এইখিনি দেখাই দে এয়া মানে খাবলৈ খেতি কৰা নাই দেখাই দেচোন খাবলৈ খেতি কৰা নাই এইবিলাক ইয়াতে মানে গুটি হ'ব চৰি গুটি যে সিঁচিছে ইয়াৰ পৰা যিখিনি পুলি হ'ব পুলিয়েকে জপজপকৈ লাগে আৰু সেই পুলিবিলাক মানে 50টা 60টা কৰি বেপাৰীক দিয়ে পুলিহে বিক্ৰী কৰে দেই এয়া খাবলৈ এজোপা এজোপা গছ নহয় এনেকৈ কৰা নাই এয়া অকণমানকৈ আহিছে আৰু এইবিলাক আৰু এইডাল বেঙেনা গছ এয়া এয়া কেনা খোজা বেঙেনা লাগিছে তথাপিও যিমান যি হ'লেও যে লাগিছে আকৌ সেইটোৱে এইটো চা এইটো ডাঙৰকৈ লাগিছে অঁ মিহি অঁ তাজা মানে মই বুজি নাপাওঁ কিন্তু কৈছোঁ আৰু আহি পাণ পাই গ'লোঁ অঁ আৰু এয়া মন্তিমাহী আৰু মামাই এয়া কৰি আছে মাছ ঘৰৰ মাছ তাকো নিজৰ ঘৰৰ পুখুৰীৰ মাছ এয়া হৈছে হাঁহিৰ আজু আইতাকে হ'ব মোৰে আইতা হয় পিছে মই আইতা বুলি সম্বন্ধ হয় যদিও আইতা বুলি নামাতোঁ মামী বুলিয়ে মাতোঁ আৰু তথাপিও চাবলৈ গ'লে তাই মামী আইতাই হয় তাই খুব খেলিছে আৰু খাই বৈ আহোঁতে মামাহঁতৰ ঘৰৰ পৰা দেৰিয়ে হৈ গ'ল আহি পেলাই আমি 6টামান বজাতহে ঘৰ পাইছোঁ আৰু এতিয়া চাওকচোন হাঁহিয়ে দিনটোৰ বৰ্ণনা দিছে বাবাক চাব দেই অঁ ক'লৈ গৈছিলা তুমি ক'লৈ গৈছিলা এতিয়া কাকা ঘৰলৈ গৈছিলা কাকা ঘৰলৈ অঁ তোমাক চাইছোঁ চেনি খালা যাবা দে ধুনীয়াকৈ থাকিবা হা নৃত্য নকৰিবা দেই না কামটো নকৰিবা হা এই মামীক যাওঁ যাওঁ কৰি দিয়া টাটা দি দিয়া টাটা টাটা যাওঁ এনেকৈ কোৱা মামী যাওঁ টাটা দি দিয়া দে যাবলৈ লৈছোঁ গুৱাহাটী এই সময়খিনিয়ে আচলতে বহুত বেছি দুখ লগা মইতো আজিকালি কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু মাহঁতে নোৱাৰেগৈ আৰু মানে কি হৈছে অহা যোৱা কৰি কৰি একেবাৰে ওচৰ যেন লগা হৈছেগৈ সেইটো কাৰণে পাৰোঁ আৰু কণ্ট্ৰল কৰিব মন গ'লেই যাব পাৰোঁ বুলি ভাবি লওঁ আৰু কিন্তু মাহঁতৰ কথাটো অকণমান বেলেগ আৰু তাতে এতিয়া নাতিনীয়েকৰ কথাটো আহি পৰিলে আৰু এইবাৰ তাতে আছিলে বন্তিমাহী আমাৰ ঘৰত বন্তিমাহীটো মোক লগ কৰিবৰ কাৰণেই আহিছিলে মই আপোনালোকক জনাইছোঁ অলৰেডি আৰু বন্তিমাহী মোক লৈ অকণমান মানে বন্তিমাহীৰ দুৰ্বলতা এটা আছে আগৰ পৰাই অকণমান মোক লৈ আৱেগিক হৈ থাকে আৰু সেই কথাটো মোক বেছি দুখ লগাই আছে ষ্টিল মানে মই এতিয়ালৈকে সেই কথাটো পাহৰিব পৰা নাই বন্তিমাহীলৈ মনত পৰিয়ে আছে ইমান যে বেছি মৰম কৰে নহয় মোক মই যেতিয়া তেজপুৰত থাকি ক'ৰবালৈ যাওঁ মানে গুৱাহাটীলৈ হওক বা গহপুৰলৈ হওক মই কেতিয়াও মোৰ নিজৰ বস্তু পেকিং কৰি নাপাওঁ হয়তো বাবাই কৰি দিয়ে নহ'লে মায়ে কৰি দিয়ে আৰু আজিও তেনেকুৱাই হ'ল বাবাই ভাবিলে মায়ে কৰি দিলে মায়ে ভাবিলে বাবাই কৰি দিলে তেনেকুৱাতে হাঁহিৰ জলপানখিনিকে এৰি থৈ আহিলোঁ আকৌ আধা বাট পাওঁতে মনত পৰিল মুন্নাই আকৌ দিবলৈ আহিছে এয়া আমি এতিয়া ৰৈছোঁ অকণমান আজি যে একদম মানে অসম বন্ধ নিচিনা লাগিছে চব দোকান চোকান বন্ধ ৰ'বাচোন মামা একদম ফোনটো দেখিছেনে কেনেকৈ ধৰি ধৰি লয় মোক বুলি কৈছা আমাক থ'বলৈ আহিলে বাবাই মানে দেউতাই আৰু আমি এতিয়া আহি মঙলদৈ পাইছোঁহি আৰু ইহঁতি মাইনা কিবা ল'বলৈ নামিছে বাবাও নামি গৈছে খাওঁ চিপছ টিপছ কিবা খাবলৈ মন গৈছে অঁ এয়া আমি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থাকোঁতে ৰাস্তাত পাই যোৱা দৃশ্য দেখিছেনে ইমান ধুনীয়াকৈ মানুহবিলাকে ফূৰ্তি কৰিছে পিকনিক খাইছে মই যে 8 বছৰমান 9 বছৰমান পিকনিকে যোৱা নাই ইমান মনটো এয়া মই মন মাৰি মাৰি আহি আছোঁ জানেনে পিকনিকৰ এইবিলাক দৃশ্য দেখা পাই মোৰ দুখ লাগি গ'ল কি যে হ'ব কেতিয়াবা মোৰ ভাগ্যত লিখা আছে পিকনিক নাজানো আৰু মোৰ ভিউৱাৰ্ছবোৰ আপোনালোক যদি কেতিয়াবা পিকনিক ওলায় প্লিজ মোক কণ্টেক্ট কৰিব মই যাম আপোনালোকৰ লগতে ওলমি ঘৰৰ মানুহকেইটাই মোক নিনিয়েই কিয় বা বাৰু বহুত হৈ গ'ল ফটো আমি কৰি কৰি এয়া আহি পাই গ'লোঁ আমি গুৱাহাটী আৰু আজিৰ মোৰ ব্লগটো ইমানেই আছিলে আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনালোকক ধন্যবাদ বাই বাই